গ্ৰাহক মোৰ নাম শ্ৰী দিগ্বিজয় দত্ত মই সোণাৰী ভোজৰ পৰা আহিছোঁ মই আজি গুৰুজনাৰ লগতে সকলো দেখিবলৈ মই ভাৱ স্বীকাৰ কৰিব বিচাৰিছোঁ মই 2019 চনৰ পৰা ইয়াত আহি আছোঁ আৰু যেতিয়া ইয়ালৈ আহিলোঁ দেখিলোঁ যে ইয়াত যেতিয়া দান আগবঢ়োৱা হয় ঈশ্বৰক যেতিয়া দান দিয়া হয় বা তেওঁৰ আয়ৰ যেতিয়া দশমাংশ আগবঢ়োৱা হয় ঈশ্বৰে কেনেদৰে আশীৰ্বাদ কৰে ঠিক সেইদৰে ময়ো সেনেকৈ আগবঢ়াইছিলোঁ আৰু লগতে সংকল্প কৰি লৈছিলোঁ যে মই প্ৰতিমাহে এনেকৈ আগবঢ়াই যাম আৰু সেইদৰে ঈশ্বৰে মোক আশীৰ্বাদ কৰিছিলে মোৰ যি দৰমহা আছিলে দৰমহা মোক ঈশ্বৰৰ পৰা 4 গুণ মানে বঢ়াই দিছিলে মই যেতিয়া আহিছিলোঁ তেতিয়া মোৰ দৰমহা আছিলে বছৰেকৈ খুব বেছি 3 লাখ মান টকা আছিলে কিন্তু মই 2024 মোৰ দৰমহা আছিলে প্ৰায় 9-10 লাখ টকা হৈ গৈছিলে কিন্তু 2024 চনৰ পৰা মোৰ কি হ'ল মই গম নাপাওঁ কেতিয়াবা কোনোবা মাহত 500 কোনোবা মাহত 1000 এনেকৈ কেতিয়াবা 2000 এনেকৈ কমকৈ দিবলৈ ধৰাৰ পিছত মোৰ ঘৰত বহুত অশান্তি হ'বলৈ ধৰিলে মোৰ দেউতাৰ হাৰ্টৰ অপাৰেশ্যন হ'ল হাৰ্টৰ অপাৰেশ্যনতে বহুত টকা পইচা খৰচ হ'ল তাৰপিছত সেইটো সময়তে মোৰ চাকৰিটোৰ প্ৰতিও অনিচ্ছা হ'ল চাকৰিটো কৰিবলৈ মন নোযোৱা হৈ গ'ল তাৰপিছত মই চাকৰি এৰি দিলোঁ চাকৰি ভাবিলোঁ ব্যৱসায় কৰোঁ কিন্তু ব্যৱসায় এটা কৰিবলৈ যাওঁতে অলপ ধৈৰ্য লাগে লাহে এবছৰমানটো সময় লাগে মই সেই ধৈৰ্য লৈয়ে আগবাঢ়িছিলোঁ যদিও কিন্তু যেতিয়া মই দোকানখন খুলিলোঁ দোকান খোলা দুদিনৰ পিছৰ পৰাই মোৰ এনেকুৱা হ'ল অকল মেডিকেলে গৈ থাকিব লাগে মেডিকেল যাব লাগে বা মানে কিবা না কিবা কাৰণে মোৰ দোকান বন্ধেই থাকে তাৰপিছত কাষ্টমাৰবোৰ নহা হ'ল আৰু লাষ্টত এনেকুৱা হৈ গ'ল যে মই ডিপ্ৰেশ্যনত ভুগিবলৈ ধৰিলোঁ অকল থাকিলে মোৰ মনটো ভাল নালাগে মনত কিবা এটা গধুৰ বোজা লাগে নাই খাবলৈ শান্তি নাই শুবলৈ শান্তি লাগে নামঘৰ আহিলে ভাল লাগে বাকী কোনো মতে ভাল নালাগে কি কৰোঁ কি নকৰোঁ কি ভুল কৰি পেলালোঁ এনেকুৱা এটা চিন্তা হয় আৰু এনেকুৱা আৰ্থিক অনাটন ভুগিলোঁ মই প্ৰতিবাৰে বদিনত পিতাইক লৈ নিজে কিবা নহয় কিবা এটা উপহাৰ দিওঁ কিন্তু যোৱা বদিনত মোৰ অকল 100 টকা নাই মই লৈ গৈছোঁ মোক পিতাইক হাতে আদি ক'লে আহকে নহয় মই দান বটত দি মই পিতাইক মাত খাওঁ নিদিয়াকৈ গুচি গ'লোঁ ঘৰলৈ দুখত তাৰপিছত মই বহুত প্ৰাৰ্থনা কৰিছোঁ কিন্তু মই শান্তি পোৱা নাই এদিন মনতে মোক জাগিলে যে মই যে সেই দশমাংশটো যে দিম বুলি কৈ ঈশ্বৰক যে মই যে থৈ দিলোঁ সেই তাৰ ফলতে মই এই কষ্টটো পাইছোঁ আৰু যেতিয়া মই অকলে থাকোঁ তেতিয়া সেই বেয়া চিন্তা পৰা আদি কৰি এনেকুৱা মোক জোলা কবি আনে তাৰপিছত মই ভাবিলোঁ মই আকৌ চাকৰি এটা বিচাৰোঁ চাকৰি এটা বিচাৰি যেতিয়া পাম মই পাপ স্বীকাৰটো মই আৰু সাক্ষ্য হিচাপে প্ৰয়োগ কৰিম কিন্তু যিমানে মই বিচাৰিছোঁ হ'বলগীয়া কামবোৰ নোহোৱা হৈ গৈ আছে লাহে সকলো বাটেই বন্ধ হৈ যোৱা নিচিনা হৈছে ছোৱালীজনীও সেই বেমাৰৰ পৰা নুঠেই মোৰো সেই লাহে এতিয়া এনেকুৱা বেমাৰত মই ভুগিছোঁ যোৱা কেইদিনৰ লগতে আপোনালোকে বহুতে জানে মোক কিমান এটা লাংছৰ প্ৰব্লেম হয় মই অক্সিজেন ল'ব লগা হৈছিলে সেইদিনাখনো মই যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছোঁ সেই ডক্টৰজনক ৰাতি 1-2 বজাত গ'লেও লগ পোৱা যায় কিন্তু মই সেই ৰাতি যেতিয়া উশাহ ল'ব নোৱাৰি 9টা বজাত গৈছোঁ তেতিয়া মেডিকেলত ক'লে যে ডক্টৰজন 10 দিনৰ কাৰণে ছুটীত গৈছে মনটো ইমান মোৰ ওকে শুনা মাৰি ধৰিছে কি হ'ল মই যিটোৱেই মই বিচাৰিছোঁ সেইটোৱে নাপাইছোঁ মোৰ জীৱনটো কি হ'ব ধৰিছে তাৰপিছত বেলেগ এখন মেডিকেল আহিলোঁ ভাবিছোঁ বেলেগ এখন মেডিকেলত যেতিয়া আহি পেলাই যেতিয়া মোক এডমিট কৰিছে যদি মই ভাল হওঁ মই আজি ভিডিঅ' এটা কৰি দিম মই গোটেই ভিডিঅ'ত মই পাপ স্বীকাৰ কৰিম কিন্তু যেতিয়া সেইটো কথা ভাবিছোঁ তেতিয়া পিতাই এটা বাক্য দিলে বাক্যটো উপদেশক 5:6 তোমাৰ মুখে যেন তোমাৰ শৰীৰক পাপৰ পথলৈ লৈ নাযায় মোৰ সংকল্প কৰা ভুল হ'ল এই কথা প্ৰাৰ্থনা গৃহৰ পুৰোহিতসকল নক'বা মিছা সংকল্পৰে তোমাৰ কথাৰ কাৰণে তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় ক্ৰোধিত কৰা তেতিয়া মোৰ মনতে খুব কান্দিছোঁ মই খুব চিঞৰিছোঁ কান্দিবলৈ বিচাৰিছোঁ কিন্তু কান্দিবলৈ পোৱা নাই কাৰণ ডক্টৰ নাৰ্ছলৈ ভয় খাই যাব কাৰণ মই মেডিকেল অকলে গৈছিলোঁ তাৰপিছত মই যেতিয়া অক্সিজেন দিছে চালাইন লগাইছে মোৰ গাটো বেছি বেয়া হৈ গ'ল মোৰ এনেকুৱা লাগিলে মই যেন আৰু চাগে নাথাকিম আজিয়ে শেষ আৰু তেতিয়া পিতালে মনত পৰিছিলে কথা পাতিবলৈ
ছোৱালীজনীলৈ মনত পৰিছিলে একো হ'ল মই ক'লে ভগৱান আছিলোঁ কিন্তু মোৰ পাপটো যেন থাকি যায় বা মোৰ ভগৱানে পৰিত্ৰাণ নাপাওঁ বুলি খুব দুখ লাগিছিলে তেতিয়াৰ পৰা মই বহুত কষ্ট পাই আছোঁ ভাবিছিলোঁ পিছদিনাখন দেওবাৰে যোৱা দেওবাৰে মই আহিম বুলি কিন্তু মই আহিব নোৱাৰিলোঁ মেডিকেলত থকাৰ কাৰণে তাৰপিছত মই প্ৰাৰ্থনা কৰিছোঁ আজি যাতে ঈশ্বৰে মোক মনোনীত কৰে কিন্তু যোৱাকালিৰ পৰা আকৌ ছোৱালী নিজৰ ৰাতি মই ভয় খাইছোঁ মই আজি যদি পাপ স্বীকাৰ কৰিব নোৱাৰোঁ মোৰ মানে মৰিলেও শান্তি নাপাম এনেকুৱা লাগি আছে গতিকে মই আজি পাপ স্বীকাৰ কৰিছোঁ সকলোৰে আগত কৈজনৰ আগত মোক যেন আৰু ঈশ্বৰে ক্ষমা কৰি দিয়ে এটা ভুল আৰু মই নকৰোঁ এই মোৰ ক'ব লাগিব